নুমলীগড়ৰ সমীপত উদয় চাহ বাগিচাত আতংক বাগিচাৰ মাজত নাহৰ ফুটুকি গোলাঘাট জিলাৰ নুমলীগড় সমীপৰ উদয়ন চাহ বাগিচাৰ দৃশ্য এয়া বাগিচাৰ মাজৰ এটা নলালৈ জুমি জুমি চাইছে ৰাইজে বাগিচাত কাম কৰিবলৈ আহি আতংকিত হৈ পৰিল একাংশ লোক আচলতে বাগিচাৰ মাজত এজোপা গছৰ তলত নাহৰ ফুটুকি বাঘে জন্ম দিছে পোৱালি আৰু এই পোৱালিটো বাগিচাৰ শ্ৰমিকে প্ৰত্যক্ষ কৰি সমীপতে মাক লুকাই আছে বুলি সন্দেহ কৰি আতংকিত হৈ পৰিছে উল্লেখ্য যে যোৱা 3 দিন ধৰি অঞ্চলটোত নাহৰ ফুটুকিয়ে সন্ত্ৰাস চলাই ছাগলী আক্ৰমণ কৰি আহিছে বুলিও ৰাইজে জানিবলৈ দিছে নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম হয় মই স্থানীয় গাঁও প্ৰধান হিচাপে মই খবৰ পালো আপোনাৰ যোগেদি মই খবৰ পোৱাত মই আহিলো আৰু ইয়াত যেটো প্ৰত্যক্ষ কৰিলো মই যে পোৱালি এটা কাটি থোৱা গছৰ মুঢ়াৰ তলত সোমাই আছে এতিয়া তাতে আছে তো আমি মানে ৰাইজে আমি অনুমান কৰিব পাৰিছো দুই এজনকো সুধিছিলো যে পোৱালিটো দুখ পাইছে নেকি তো তেনেকুৱা অকমানকে গম পাইছো মানে ৰাইজৰ পৰা কথা বতৰা পাতি তো হেতু কাৰণে মই জনালো আমাৰ মৰঙী ৰাজচক্ৰ বিষয়া মহোদয়ক তেখেতৰ যোগেদিও বন বিভাগ জনাত এতিয়া বন বিভাগৰ মানুহ আহিছে তেখেতৰ সহযোগ আগবঢ়াইছে নথকা নহয় তো এতিয়া পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কেনে ধৰণে ব্যৱস্থা কৰে তেওঁবিলাকে কৰিব আৰু বাঘৰ সন্তাক সৃষ্টি হৈছে বুলি 3 দিনৰ আগত বাঘৰ পোৱালি ইয়াত ঘূৰি ফুৰিছে বুলি গম পাইছো মানুহৰ পৰা গম পাইছো 3 দিন পূৰ্বেও বাঘে ইয়াত মানে বাগানত ওলাইছিলে আৰু পোৱালি বিলাককো প্ৰত্যক্ষ কৰিছে লগতে ছাগলী গৰু এনেকে মাৰিছে বুলি গম পাইছো আৰু ৰিপৰ্টাৰ লাইভ অসম